নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। অৰুণোদয় আঁচনি তৃতীয় নম্বৰ পৰ্যায়টো ষ্টাৰ্ট হৈ গৈছে। তাৰ বাবে অসম চৰকাৰে কিছুমান চৰ্ত মানি দিছে। এই চৰ্তসমূহ যদি ফুলফিল হয়, তেতিয়াহে আপুনি অৰুণোদয় আঁচনি তৃতীয় নম্বৰৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব। যোগ্যতাৰ চৰ্তাৱলীসমূহ এনেধৰণৰ: আবেদনকাৰীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীসকল বৰ্তমান অসমত বাস কৰা হ'ব লাগিব। তেওঁলোকৰ ঘৰুৱা উপাৰ্জন বছৰি 2 লাখ টকাতকৈ বেছি হ'ব নালাগিব। হিতাধিকাৰীসকলৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু সেই আপোনাৰ ডকুমেণ্টছৰ লগত সেই বেংক একাউণ্টৰ নাম মিলি থাকিব লাগিব। মহিলা সদস্য নোহোৱা পৰিয়ালবোৰক এই সুবিধা দিয়া নহ'ব। বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু বিশেষভাৱে অক্ষমসকলক আবেদন প্ৰক্ৰিয়াত প্ৰাথমিকতা দিয়া হ'ব। সকলো নিয়মীয়া কৰ্মচাৰীক আঁচনিখনত অন্তৰ্ভুক্ত কৰা নহ'ব। তাৰ পিছত আৰু এটা পইণ্ট এতিয়া আহিছে যে ভাত ৰান্ধনি আৰু অংগনৱাড়ীৰ আণ্ডাৰত যিসকলে চাকৰি কৰি আছে, তেওঁলোককো এই আঁচনিত অন্তৰ্ভুক্ত কৰা নহ'ব। অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াকো এই আঁচনিত বাদ দিয়া হ'ব। 4চকীয়া বাহন থকা সকলকো এই আঁচনিত অন্তৰ্ভুক্ত কৰা নহ'ব। আয়কৰদাতাসকলে মানে যিসকলে ইনকাম টেক্স ভৰে, তেওঁলোকেও এই প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰিব। ইয়াৰ পিছত আহিছে প্ৰয়োজনীয় নথিসমূহ। কি আপোনালোকে জমা দিব লাগিব? আধাৰ কাৰ্ড দিব লাগিব, পেন কাৰ্ড দিব লাগিব, অধিবাসীৰ প্ৰমাণপত্ৰ মানে ইয়াত এইখনো আধাৰ কাৰ্ড দিলেই হ'ব। উপাৰ্জনৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এখন বেংক পাছবুক দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, পাছপৰ্ট আকাৰৰ ফটো দিব লাগিব আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আপোনাৰ নামত থকা ৰেচন কাৰ্ডখন জমা দিব লাগিব। ধন্যবাদ।